কি হল তোৰ একেটা কথাকে যদি মই তো খুধু ইমান ৰাতি ইয়াত কি কৰি আছ হ'ব খুটাকে যা মই শুইয়ে আছিলো মাইনুৱে পানী বিচৰাত সেইফালে আহিলো হৃদয় বল শুবলৈ যাওঁ ৰাতিপুৱালৈ আকৌ তই যাবই লাগিব নহয় এনেকৈ টোপনি ক্ষতি কৰাটো ভাল কথা নহয় যাওঁ ৰ শুনচোন হৃদয় তোৰ মনটো বেয়া নেকি বাৰু নহয় বে কিয় সুধিলি তই নাই মানে মই বুজি পাওঁ ঋষি মায়ে তেনেকৈ কৈ থকাৰ কাৰণ নথকা নহয় কি কাৰণ তাইতো মাৰ একো অপকাৰ কৰা নাছিলে কিন্তু মায়ে তাইক লৈ দেখা সপোনবোৰ সাৰখাৰ হৈ গ'ল যে সেইবাবে মই মাক তেনেকুৱা চিন্তাৰ পৰা আঁতৰাই আনিম দৰকাৰ হ'লে নালাগে আপুনি মাক একো নকব যি কৰিব লাগে মই কৰিম লাগিলে ময়ে বেয়া হ'ম কিন্তু আপুনি মাৰ অপ্ৰিয় নহব ঠিক আছে হ'ব দাদা ক তোৰ কি হৈছে ক'তা একো হোৱা নাই তোক নহয় তোৰ কিবা এটা হৈছে একো হোৱা নাই কি ঠিক জিলমিলক তই লুকুৱাই থৈ কিজানি আমাক টেনশ্যনত মাৰিব খুজিছ মা আপুনি লাগিলে মোক যি মন যায় তাকে কওক কিন্তু জিলমিলক লৈ এনেকুৱা কথা অন্তত নকব মই আপোনাক কাবু কৰিছো মাত্ৰ আপুনি আহক ভাত কেইটামান খাই লওকহি এনেকৈ মুখ খং কৰি নিজকে কষ্ট নিদিব আহক তই সকলোৰে মনবিলাক বুজিবলৈ চেষ্টা কৰচোন তইতো আগতে এনেকুৱা নাছিলি সকলোকে বুজ আৰু তয়ো শান্তিত থাকিব পাৰিবি বুজিলি আহক যেনেকৈ নহওক কাইলৈ এবাৰ তাইৰ লগত কণ্টেক্ট কৰিবই লাগিব আৰু যদি তাই ফোন নকৰে মই নিজে সিহঁতৰ তালৈ যাম